ভাংটো মই ভাং নহলে নচলিছে। ৰাতিপুৱা 5টা বজাত উঠিলেও ভাং লাগে, ৰাতি 12টা বজাত উঠিলেও ভাং লাগে। ভাংটো নহলে মোৰ নচলিছিলে। চাহেব চবকে আজি কথা এটা কবলৈ আহিলো। আমাৰ গাঁৱৰ মানুহবোৰ মই সন্ত ৰামপালজী মহাৰাজৰ যেতিয়াৰ পৰা চৰণত আহিলো মানুহৰ গাঁৱৰ ৰাইজৰ ঢেৰ কথা। এইটো খ্ৰীষ্টানলৈ গ'ল, আমুকলৈ গ'ল, তামুকলৈ গ'ল। প্ৰথম কথা কৈ দিছো, সন্ত ৰামপালজী মহাৰাজ কোনো খ্ৰীষ্টান নহয়, আমাৰ পৰম সনাতন ধৰ্মৰ মানুহ। আৰু আমাক যি শাস্ত্ৰ অনুকূল পূজা, শাস্ত্ৰ অনুকূলত যেনেকে পূজা কৰিব দিছে তেনেকেহে পূজা কৰিছো। আমি কোনো খ্ৰীষ্টানত যোৱা নাই, কোনো বেয়া কৰ্ম কৰা নাই। আৰু প্ৰথম কথা চাব, আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যেতিয়াৰ পৰা আহিলো তেতিয়াৰ পৰা ভাংটো ভাং নহলে নচলিছে। ৰাতিপুৱা 5টা বজাত উঠিলেও ভাং লাগে, ৰাতি 12টা বজাত উঠিলেও ভাং লাগে। ভাংটো নহলে মোৰ নচলিছিলে। আজিকালি চাওক, মই ভাং নাখাওঁ, মদ নাখাওঁ, তামোল চিগাৰেট বিড়ি একো নাখাওঁ, আৰু বিশেষকে জীৱ হিংসা নকৰোঁ, মাছ মাংস এইবিলাক নকৰোঁ। প্ৰথমতে নিজকে নিজে এইবিলাক বেয়া বস্তুৰ পৰা যেতিয়া মুক্ত কৰিব তেতিয়াহে এজন ব্যক্তি আপুনি কৰিব পাৰিব। আমাৰ সন্ত ৰামপালজী মহাৰাজে প্ৰথমতে বেয়া কামবিলাক, বেয়া হেৰিবিলাক এৰিব কৈছে। আমি সেইকাৰণে আগতে ভাং নহলে নচলিছিলে। যেতিয়াৰ পৰা গুৰুদেৱৰ চৰণত আহিলো ভাং নাখাওঁ। চাহেব